हेलो गाइज वेलकम बैक टू माई यूट्यूब चेनेल टिउरिंग टेल्स। तो आज আমি অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বস্তু এটা কিনিবৰ কাৰণে আমি গৈ আছোঁ। কি বস্তু কিনিম, কি কৰিম, আনবক্সিং কৰি দেখাম। তো মোৰ নহয় বাৰু, বস্তুটো মোৰ লগৰ এটা হয়, আমিলৰ হয়। তো তেওঁলোকৰ ঘৰৰ পৰা আজি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি কৰি আছে আপোনালোকে দেখা পাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বেজারা লাগে কি এই চাও বেজারা যা আছো আমি এটা প্রথম বেজারা পাম ওইটা তো একদম বঢ়িয়া। মানে এতিয়া বৰ্তমান আমি যাই আছোঁ চাৰিআলি পামেই আৰু সেই চাওঁ এয়া হৈছে চাৰিআলি এতিয়া লাগে বোলে। অঁ এইবিলাক কিমান ষ্টাৰৰ ন? 5 ষ্টাৰ ন? ভাই এইটো মাল ভাল লাগছে অলপমান। এইটো আমিনুল এইটো অলপ ভাল লাগছে। দাম কেমন যায় সুদৰ আছে। আমি যিটো বস্তু আনিব গৈছোঁ সেইটো বস্তু বাৰু এই মানে দোকানখনত নাই। তথাপি আমি ফ্ৰিজ চালোঁ, কাৰণ মোক এটা ফ্ৰিজ ল'ব লগা এটা আছে। তো সেই বস্তুটো পোৱা নাই। এতিয়া আমি এখন ৰেষ্টুৰেণ্টত যাওঁ, ৰেষ্টুৰেণ্টখন চাওঁ। আছোঁ ড্ৰিম কিটচেনত, আৰু ড্ৰিম কিটচেনত এতিয়া বৰ্তমান আমাৰ ভাই বনাইছে। এই চাওঁ কি এইটো কি বুলি কয় ভাই? চিকেন ফ্ৰাইড ৰাইচ একদম বঢ়িয়াকৈ বনাইছে। এইটো মাষ্টাৰ চেফ আমাৰ ড্ৰিম কিটচেনৰ মালিক। আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে এটা ড্ৰিম কিটচেন। মই বাৰু একদিন ভালকৈ দেখাম বাৰু। এইটো আমাৰ বাতৰি শিক্ষকৰ ডাইৰেক্টৰ ড্ৰিম কিটচেন এখন। তো বঢ়িয়া একদম পুৰা ভাই বনাইছে। আৰু কাৰোবাক লাগলি ভাই গোটাই কি এভেইলেবল আছে তই? গোটেই আইটেম মেনু নাই নেকি? অঁ আৰু লগতে আৰু হোম ডেলিভাৰী হয়নে? সব এভেইলেবল ক'ত হোম ডেলিভাৰী হয়? আমাৰ ইফালে হ'ল বাহঁতে চাৰিআলি কৰাৰত যায়, বাহঁতে চাৰিআলি কৰাৰ তাৰমানে ওচৰৰ কমলপুৰ যায়। কমলপুৰ মানে বাহঁতে চাৰিআলিৰ ওচৰৰ যিমানখিনি মানুহে তাৰমানে চাই আছে মোৰ ভিডিঅ' ফেচবুকত হওক বা ইউটিউবত হওক, তেওঁলোকে তাৰমানে ইনষ্টাত হওক, সকলোৱে তাৰমানে ইয়াৰ পৰা অৰ্ডাৰ কৰিব পাৰে। মই লাগে ফোন নম্বৰটো দি দিম, তেওঁৰ ফেচবুক ইনষ্টাগ্ৰাম গোটেই মই দি দিম, আইডিটো লাগে যোগাযোগ কৰিব। একদম বঢ়িয়া চাওক, একেবাৰে কি একদম পুৰা টেষ্টিছে বনাই আছে, বঢ়িয়া। মই বাৰু এতিয়া দামটো নকওঁ, আপোনালোকে এতিয়া যোগাযোগ কৰিব, পাই যাব একদম বঢ়িয়া। চাওক মই জুম কৰি দেখাই দিছোঁ। চিকেন ফ্ৰাইড ৰাইচ ফাইনেলি আমি বস্তুটো ল'লোঁ। এয়া মাজত বৰ্তমান বস্তুটো এতিয়া বৰ্তমান নেদেখাওঁ, ঘৰত যাই কিনে আনবক্সিং কৰি দেখুৱাম। আৰু এয়া চাওক আনবক্সিং কৰিলোঁ। এয়া আছে মিল্টনৰ ফিল্টাৰ। সেই বস্তুটো এতিয়া কেনেকৈ ফিল্টাৰটো ফিট কৰে সেইটো দেখাম। প্ৰথমতে খালী ভিতৰত এই বস্তু কেনেকৈ সোমাই দিব লাগিব, দি কেনে এই যিকেইটা বস্তু আছে লগাই দিব লাগিব। দি
তো ফাইনেলি আমি এইটো বৰ্তমান আনবক্সিং কৰি কিনে ফিল্টাৰ লগাই দিলোঁ, নতুন ফিল্টাৰ। এয়া নতুন ফিল্টাৰ, পানী দি দিছোঁ আমি ইয়াতে, পানীটো ইয়াতে ঢালি দিওঁ। তো বন্ধু বান্ধৱীসকল, আমি কি আনিলোঁ আপোনালোকক দেখুৱালোঁ বাৰু ভিডিঅ'টো। বৰ বিশেষ খাচ ভিডিঅ' নাছিল, কিন্তু আপোনালোকে যিখিনি পাৰোঁ দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ। চাওক, আমাক স্বাস্থ্যটো একেবাৰে আমাক ইম্পৰ্টেণ্ট বস্তু, আৰু স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আমাৰ মেইন বস্তু হৈছে পানী। আৰু সেই পানীটো যদি আমি বিশুদ্ধ পানী খাওঁ, তেতিয়াহ'লে আমি কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। যেনেকুৱা জণ্ডিছ, টাইফইড, কলেৰা, বিভিন্ন ধৰণৰ আৰু যেনেকৈ বেমাৰ হয় পানীৰ পৰা। সেই পানীৰ পৰা বাচিব লগা হ'লে আমি কি কৰিব লাগে? ফিল্টাৰ কৰি পানী খাব লাগে। সেয়া আমি ফিল্টাৰত আনিলোঁ, আপোনালোকক দেখুৱালোঁ কেনেকৈ ইনষ্টল কৰে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব, কেনেকুৱা পালে কমেণ্ট কৰি জনাবা, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় হিন্দ, জয় হিন্দ।